পুনৰ হাতশিঙিমাৰীত স্মাৰ্ট মিটাৰ আতিশয্য অভাৱনীয় বিদ্যুৎ বিভাগৰ আৰু এপিডিচিএলৰ বিৰুদ্ধে অতিৰিক্ত মাচুলৰ বৃদ্ধি হোৱাৰ বাবে আৰু অনিয়মীয় যোগানৰ বাবে তীব্ৰ প্ৰতিবাদ। আজি দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ সদৰ হাতশিঙিমাৰীত বিদ্যুৎত অতিৰিক্ত মাচুল বৃদ্ধি হোৱাৰ বাবে আৰু অনিয়মীয়াৰ বাবে সদৌ দক্ষিণ শালমাৰা মানকাছাৰ জিলা ছাত্ৰ সন্থাই শৱযাত্ৰা আৰম্ভণি কৰে। উল্লেখ্য যে দীৰ্ঘদিনীয়া সমস্যাৰ বিষয়ে আজি সদৌ দক্ষিণ শালমাৰা মানকাছাৰ ছাত্ৰ সন্থাই হাতশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত কৰে। সদৌ দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ ছাত্ৰ সন্থাই উল্লেখ কৰে যে অসমৰ ইতিহাসত যদি অযোগ্য মুখ্যমন্ত্ৰী থাকে সেয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শক্তি বিভাগৰ মন্ত্ৰীৰ বিষয়ে তাৎপৰ্যপূৰ্ণ বুলিও মন্তব্য ব্যক্ত কৰে সদৌ দক্ষিণ শালমাৰা মানকাছাৰ জিলা ছাত্ৰ সন্থাই। আমচুৱে সংবাদ মাধ্যমৰ ভূমিকাৰ আগত মন্তব্য প্ৰকাশ কৰে। দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ ৰাইজৰ স্মাৰ্ট মিটাৰ সমস্যাৰ দাবী সমাধান হ'বনে সেয়া হ'ব সময়তহে লক্ষণীয়। আমি আপোনালোকক সদৌ দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ ছাত্ৰ সন্থাৰ কিছু মন্তব্য আগবঢ়াইছোঁ। সম্পূৰ্ণৰূপে ভুৱা। আজি হিমন্ত বিশ্ব শৰ্মাই নিজৰ চকীখন গাঁথিখন সম্পূৰ্ণ কৰি ৰখাৰ কাৰণে বিভিন্ন সময়ত শ্লোগান দি থাকে একদম ভুৱা আৰু মিথ্যাবাদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসমৰ ইতিহাসত যদি অযোগ্য মুখ্যমন্ত্ৰী থাকে হিমন্ত বিশ্ব শৰ্মা। গতিকে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি বিদ্যুৎ বিভাগ বিদ্যুতৰ শক্তিমন্ত্ৰীক আৰু অসম চৰকাৰক ভুগিয়াই দিছোঁ অতি সোনকালে স্মাৰ্ট মিটাৰ যদি বন্ধ নকৰে তেনেহ'লে ইয়াতকৈ আৰু ভয়াৱহ আন্দোলন কৰিবলৈ আমি লাগিব। শৰ্মা কি কৰিলে নিজৰ পাৱাৰ মানে চেলেঞ্জ কৰি কেন্দ্ৰীয় চৰকাৰক চেলেঞ্জ কৰি কি কৰিলে আজি অসমৰ প্ৰত্যেকটো ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লগাই দিলে নিজৰ বিজনেছ লুণ্ঠন ৰাজ কৰাৰ কাৰণে নিজৰ মুনাফা কেনেকৈ বঢ়াব তাৰ কাৰণে সাধাৰণ ৰাইজৰ মূৰত জাপি দিয়ে। এয়া ৰাইজক যিহেতু মাধমাৰ সদাইছে এই ক্ষেত্ৰত আমি চৰকাৰক ধিক্কাৰ দিছোঁ আৰু গৰিহণা দিছোঁ। আৰু এটা কথা স্পষ্টভাৱে মুখ্যমন্ত্ৰীগৰাকীক ক'ব বিচাৰিছোঁ যে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিয়াৰ পিছতো আপুনি যে অসমত এনেকুৱাকৈ স্মাৰ্ট মিটাৰ লগাই যি লুণ্ঠন ৰাজ আজিৰ দিনত চলাই আছে এয়া কিন্তু অনাগত দিনত আপোনাৰ ওপৰত এটা বিহিত ব্যৱস্থা আমি দক্ষিণ শালমাৰা মানকাছাৰ জিলা ছাত্ৰ সন্থাই বা গোটেই অসমে আমি যে এটা স্থাপন নিয়ম এয়া কিন্তু স্পষ্ট। আৰু এটা কথা কি আজি মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ মুনাফাৰ কাৰণে অসমৰ ৰাইজৰ বাবে তেখেতে কি কৰিছে আজি অসমৰ ৰাইজৰ বাবে খবৰ নাই। ৰাস্তা ঘাটৰ যি অৱস্থা অসমৰ যিসকল আজি শিক্ষাখণ্ড বিভিন্ন শিক্ষাখণ্ড আজি বেয়া হৈ আছে এইবোৰ বস্তুত কাম নকৰি কেনেকৈ লুণ্ঠন ৰাজ কৰিব ৰাইজক কেনেকৈ ধ্বংস কৰিব এনেকুৱাকৈ আজি স্মাৰ্ট মিটাৰৰ জৰিয়তে ৰাইজৰ মাজত তেওঁলোকে আহিছে। কিন্তু ৰাইজে কেতিয়া এইটো মানি নলয়। আমি ছাত্ৰ সন্থাই কেতিয়া এইটো মানি লওঁ আমি ধিক্কাৰ দিছোঁ গৰিহণা দিছোঁ। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আমি এটা কথা ক'ব বিচাৰিছোঁ যে অতি সোনকালে শক্তি বিভাগে যদি স্মাৰ্ট মিটাৰটো বন্ধ নকৰে তেনেহ'লে অনাগত দিনত ৰাইজ ছাত্ৰ ছাত্ৰী আমি সকলোৰে সহযোগ লৈ ৰাজপথত ওলাই আহিম। আমাক যি কৰিব লগা আছে আমি কৰিম। কিন্তু এনেকুৱা লুণ্ঠন ৰাজ আমি কেতিয়াও মানি নলওঁ। অযখন ছাত্ৰ সন্থাৰ গাত বিন্দু পৰিমাণ কেছ থকালৈকে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আমি মাত মাতি থাকিম। ইয়াৰ বিৰুদ্ধে যিমানে প্ৰশাসনে নহওক কিয় চৰকাৰে নহওক কিয় আমাক বাধা নিদিয়ে কিয় আমাৰ যি আন্দোলন এই কাৰ্যসংঘ ধাৰাবাহিকভাৱে চলিব যেতিয়ালৈকে স্মাৰ্ট মিটাৰ বন্ধ নহয়। এয়া কিন্তু স্পষ্টভাৱে অসমৰ মুখ্যমন্ত্ৰীগৰাকী আৰু এই বিজনেছৰ কাম কৰি আছে। মুখ্যমন্ত্ৰীয়ে কৈছে স্মাৰ্ট মিটাৰৰ জৰিয়তে কোনো ধৰণৰ বিদ্যুতৰ বিল বেছি নহয়। এয়া সম্পূৰ্ণৰূপে ভুল কথা। আজি চাওক যদি স্মাৰ্ট মিটাৰৰ জৰিয়তে যদি বিলটো কম আহিলে আৰু বিলটো যদি কম আহিলেহেঁতেন তেনেহ'লে আমি ভাবিলোঁ আজি চাওক আমাৰ অঞ্চলতে হাতীবাৰী অঞ্চলতে কেইটামান ঘৰত চৰকাৰী এমপ্লয়ীৰ ঘৰত আহিছে কি যে আগৰ মেনুৱেল মিটাৰতকৈ স্মাৰ্ট মিটাৰ লগে লগে 2 দিন পিছত 1500 টকা বিল আছে। 2 দিন পিছত কেনেকৈ স্মাৰ্ট মিটাৰত 1500 টকা বিল আহে কিমান ইউনিট বিদ্যুৎ তেওঁলোকে দিনত আমাক যোগান ধৰে। ভাৰতবৰ্ষৰ অন্য অন্য ৰাজ্যত 300-400 ইউনিট বিদ্যুৎ ফ্ৰী দি আছে কিন্তু আমাৰ চৰকাৰে দিয়াৰ নামত ভাগা ভাগা তেওঁলোকে নিজৰ মুনাফাৰ কাৰণে এইবোৰ কাম কৰে। স্মাৰ্ট মিটাৰৰ কৈছে যে বিল নাহে এইটো সম্পূৰ্ণ ভুৱা কথা। মুখ্যমন্ত্ৰীগৰাকী যে একদম মিথ্যাবাদী মুখ্যমন্ত্ৰী এয়া আমাৰ পৰিলক্ষিত হৈছে আমাৰ দৃষ্টিগোচৰ হৈছে। গতিকে আমি পুনৰাই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মুখ্যমন্ত্ৰীগৰাকীক কৈছোঁ যে অতি সোনকালে স্মাৰ্ট মিটাৰ বন্ধ কৰক। এপিডিচিএলক কৈছে স্মাৰ্ট মিটাৰ বন্ধ কৰক নহ'লে কিন্তু ইয়াৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন আমাৰ চলি থাকিব। এয়া কিন্তু স্পষ্টভাৱে অসম চৰকাৰক বুজাই দিছে। দক্ষিণ শালমাৰাৰ পৰা কবিৰ হুছেইনৰ ৰিপৰ্ট নিউজ 24 এনি।